এই জিনবুলি মেলা এটা প্ৰাচীনতম ঐতিহাসিক মেলা। এই মেলাৰে পাহাৰৰ ভৈয়ামৰ এটা মিলনৰ সংস্কৃতিস্থলী হৈ পৰিছে। এই প্ৰাচীনতম গুহা দেউৰজাই প্ৰতিষ্ঠা কৰা এই গুহা দেউৰজাই পাহাৰত উৎপন্ন হোৱা কেঁচা সামগ্ৰী পাহাৰৰ মামা মামীসকলে ইয়ালৈ আনে, ভৈয়ামলৈ আনে। আৰু ভৈয়ামত আমাৰ জলপান সামগ্ৰী পিঠা লগত বিনিময় কৰে। এই বিশ্বত এই বিনিময় প্ৰথাটো আজিও পৰম্পৰাগতভাৱে জীয়াই ৰাখিছে এই জোনবিল মেলাত। এইটোৱে হ'ল ঐতিহ্য। এই ঐতিহ্যৰ পৰাই পাহাৰে ভৈয়ামৰ এটা মিলনস্থলী, জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে একতা দিলে বান্ধি ৰাখিবলৈ সক্ষম হৈছে। মই আশা ৰাখিছোঁ বিশ্বৰ দৰবাৰত এই সংস্কৃতি যাতে যেনেকৈ আমি ধৰি ৰাখিব পাৰোঁ তাৰ কাৰণে আমি সদায় চেষ্টা কৰি আছোঁ। তিনিদিনীয়া বনাইত্য কাৰ্যসূচীৰে জোনবিল মেলা শুভাৰম্ভ হৈছে। আজি দ্বিতীয় দিনৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীত বিভিন্ন ঠাইৰ মানুহে ইয়াত সমবেত হৈছে। আৰু এইটো বিনিময় কথা বুলি কওঁতে আমি সকলোৱে জানো যে বাৰ্তা ছিষ্টেম সমগ্ৰ বিশ্বত বিৰল। এই বাৰ্তা ছিষ্টেম ইতিমধ্যে আৰম্ভ হৈছে। বিভিন্ন ঠাইৰ মানুহে আহি নিজা যিখিনি জলপান পিঠাকে আদি কৰি শুকান মাছকে আদি কৰি যিখিনি সামগ্ৰী তেখেতসকলে ইয়ালৈ লৈ আহিছে। আৰু পাহাৰৰ লোকসকলেও তেখেতসকলৰ আলু কচু কোমোৰাকে আদি কৰি তেখেতসকলে যিখিনি ঘৰুৱা উৎপাদিত সামগ্ৰী, এই সামগ্ৰীখিনি ইয়ালৈ লৈ আহিছে। তিৱা জনগোষ্ঠীৰ অন্যতম উৎসৱ ঐতিহাসিক জোনবিল মেলা বৰ্তমানে আৰম্ভ হৈ আছে। পুৱা 6 বজাৰ পৰা এই জোনবিল মেলাভাগ আৰম্ভ হৈছে। এই বিনিময় প্ৰথা, প্ৰায় দুঘণ্টা ধৰি ইয়াত মুদ্ৰা ব্যৱস্থাটো অচল হৈ পৰিব। বৰ্তমান কেছলেছ যুগ, ডিজিটেল যুগ। এই ডিজিটেল যুগৰ ধামখুমীয়াত এনেদৰে দুঘণ্টা যি আমাৰ দেশৰ মুদ্ৰা ব্যৱস্থা, এই মুদ্ৰা ব্যৱস্থাটো অচলন হৈ পৰাটো এটা আচৰিত কথা। এজনে যদি হালধি দিছে পাহাৰৰ মামাসকলে, আৰু ভৈয়ামৰ লোকসকলে কি কৰিছে, পিঠা দিছে, সান্দহ দিছে। এই ঐতিহাসিক পৰম্পৰাটো সঁচাকৈ উপভোগ কৰিবৰ কাৰণে, স্বচক্ষে প্ৰত্যক্ষ কৰিবৰ কাৰণে দেশ বিদেশৰ বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত যথেষ্ট ধৰণৰ জনসমাগম ঘটিছে।